সদায়ে দেখা পাওঁ যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কি বাত অনুষ্ঠান কৰে প্ৰায়ে অসমৰ প্ৰসংগ তেখেতে উল্লেখ কৰে আৰু যোৱা মোৰ 25টা বছৰৰ ৰাজনীতিত অসমক লৈ ইমান চিন্তিত আৰু অসমৰ বিষয়ে ইমান গভীৰ জ্ঞান থকা প্ৰধানমন্ত্ৰী বা আন ৰাজনৈতিক নেতাক মই কেতিয়াও দেখা পোৱা নাই। বিহু, বাগৰুম্বা, ঝুমুৰ এই তিনিওটা নৃত্যকে বা তিনিওটা আমাৰ সাংস্কৃতিক সম্পদক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাটো তেখেতৰ বৰঙণি আমি নিশ্চিতভাৱে সকলোৱে দেখা পাইছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অৰ্থাৎ আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ যিমানবোৰ আৱেগ যোৱা কেইবাটাও দশকত জমা হৈ আছিলে সেই গোটেই আৱেগসমূহক তেখেতে নিৰাময় কৰাৰ বাবে তেখেতে নিজস্ব ধৰণে এটা কৰ্মসূচী বা কাৰ্যসূচী হাতত ল'লে।